হেল্ল' ষ্টুডেণ্টছ, আজি আমি এই গেমেট ট্ৰান্সফাৰ যিটো কোৱা হয় জনন কোষৰ স্থানান্তৰণ সেই পইণ্টটোৰ পৰা পঢ়িম দেই। আৰু এইটো ক'ত পাইছিলোঁ আমি? লাষ্ট ক্লাছত যে পঢ়াই আছিলোঁ কোনটো আছিলে বাৰু? এইটো চোৱা, ইভেণ্টছ ইন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আছিলে হয়নে? যিটো আছিলে কি যৌন প্ৰজননৰ পৰিঘটনাসমূহ। আৰু এই যৌন প্ৰজননৰ পৰিঘটনাসমূহৰ আমি তিনিটা পাইছিলোঁ: প্ৰি ফাৰ্টিলাইজেশ্যন, ফাৰ্টিলাইজেশ্যন আৰু পষ্ট ফাৰ্টিলাইজেশ্যন, মানে কি প্ৰাক নিষেচন, নিষেচন আৰু নিষেচনোত্তৰ কাল হয়নে? আৰু এই প্ৰি ফাৰ্টিলাইজেশ্যন যিটো প্ৰাক নিষেচন, তাৰে আমি আকৌ দুটা ইভেণ্টছ পাইছিলোঁ। সেইটো হৈছে কি গেমেটোজেনেচিছ আৰু এটা আছে গেমেট ট্ৰান্সফাৰ। গেমেটোজেনেচিছ মানে আছিলে জনন কোষ গঠন আৰু গেমেট ট্ৰান্সফাৰ মানে কি জনন কোষ স্থানান্তৰ। সেই পিছৰকেইটা পৰা আমি পঢ়িবলৈ আছে আৰু সেইকেইটা আমি এতিয়া ডিছকাছ কৰোঁ আহা। গেমেট ট্ৰান্সফাৰ বা এইটো কি আছিলে জনন কোষৰ স্থানান্তৰ হয়নে? আৰু এইটো আমি ক'ৰ পালোঁ বুলি ক'লোঁ, যিটো আমি পঢ়ি আছিলোঁ প্ৰাক নিষেচন যিটো ইভেণ্টছ বা যিটো প্ৰি ফাৰ্টিলাইজেশ্যন যিটো ইভেণ্টছ, সেই প্ৰি ফাৰ্টিলাইজেশ্যন ইভেণ্টছৰ আকৌ দুটা ইভেণ্টছ পাইছিলোঁ। সেইটো হৈছে কি গেমেটোজেনেচিছ, এটা আছিলে গেমেটোজেনেচিছ আৰু ছেকেণ্ডটো কি পাইছোঁ এইটো গেমেট ট্ৰান্সফাৰ হয়নে? এতিয়া কি হ'ব পালোঁ যে আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়ি আছিলোঁ হয়নে? ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি মেইনলি কি পাইছিলোঁ যে মেল এণ্ড ফিমেল গেমেটৰ কি হ'ব লাগিব? ফিউজন হ'ব লাগিব হয়নে? ফিউজন হৈ পিনে তেহেঁতি কি বনিব? অফস্প্ৰিং বনিব হয়নে? অফস্প্ৰিং বনিলে ঠিক আছে, নিউ অৰ্গেনিজিমছ ফিউজন হৈ পিনে ফাৰ্ষ্টে কি হ'ব? জাইগট হ'ব, জাইগটটো ফাৰ্ডাৰ ডেভেলপ হৈ পিনে কি হ'ব? অফস্প্ৰিং হ'ব হয়নে? এইটোৱে আছিলে মেইন যিটো আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কাহিনীটো। আৰু চোৱা, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বলৈ হ'লে কিন্তু এই তিনিটা ইভেণ্টছৰ জড়িত হ'ব। সেইটো কি হ'ল? ফাৰ্ষ্টৰটো প্ৰি ফাৰ্টিলাইজেশ্যন আৰু ছেকেণ্ডটো হৈছে ফাৰ্টিলাইজেশ্যন আৰু এটা পাইছোঁ কি পষ্ট ফাৰ্টিলাইজেশ্যন, মানে প্ৰাক নিষেচন, নিষেচন আৰু নিষেচনোত্তৰ কাল হয়নে? সেই যিটো ফাৰ্ষ্টৰটো আমি পঢ়ি আছিলোঁ প্ৰি ফাৰ্টিলাইজেশ্যন প্ৰাক নিষেচন, মানে আমি আকৌ দুটা ইভেণ্টছ পালোঁ হয়নে? এটা হৈছে কি গেমেটোজেনেচিছ আৰু এটা হৈছে কি গেমেট ট্ৰান্সফাৰ। আৰু গেমেটোজেনেচিছটো তোমালোকৰ লাষ্ট ক্লাছত কি কৈছিলোঁ? এইটো কি আছিলে? ফৰ্মেশ্যন অফ গেমেটছ হয়নে? ফৰ্মেশ্যন অফ গেমেটছ মানে চোৱা, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বলৈ, যৌন প্ৰজনন হ'বলৈ প্ৰথমতে মেল আৰু ফিমেল গেমেটৰ ফিউজন হ'ব লাগিব, মিলন হ'ব লাগিব হয়নে? কিন্তু এতিয়া চোৱা, মেল আৰু ফিমেল গেমেটৰ মিলন হ'বলৈ বা ফিউজন হোৱাৰ আগতে প্ৰথমতে কি হ'ব লাগিব? মেল আৰু ফিমেল যিটো গেমেট তাৰ ফৰ্মেশ্যন হ'ব লাগিব, গঠন হ'ব লাগিব হয়নে? সেইকাৰণে চোৱা, যিটো ফাৰ্ষ্ট যিটো ইভেণ্ট বা ফাৰ্ষ্ট যিটো আমাৰ পৰিঘটনা, তাত আমি পালোঁ কি ফৰ্মেশ্যন অফ গেমেট, যিটো কোৱা হয় গেমেটোজেনেচিছ। প্ৰথমে হৈ গ'ল মেল আৰু ফিমেল যিটো গেমেট তাৰ ফৰ্ম হৈ গ'ল হয়নে? হৈ গ'ল তেহেঁতৰ গঠন। তাৰপিছত চোৱা, মেল আৰু ফিমেল গেমেটৰ ফৰ্ম হোৱাৰ পিছত কি হ'ব লাগিব? এহেঁতি দুটা গেমেট ট্ৰান্সফাৰ হ'ব লাগিব, মানে কি তেহেঁতি দুটা ফিজিকেলি কি হ'ব লাগিব? টুগেডাৰ হ'ব লাগিব হয়নে? এতিয়া চোৱা, সেই তাৰে আমি এতিয়া ডেফিনেশ্যনটো কেনেকৈ পাম গেমেট ট্ৰান্সফাৰৰ? সেইটো হৈছে কি আফটাৰ ফৰ্মেশ্যন male and female gametes must be physically brought together to facilitate fusion হয়নে? ফেচিলিটেট ফিউজন এইটো কি আছিলে? এইটো ফাৰ্টিলাইজেশ্যন হয় জানো? চোৱা, মানে কি হ'ল তেহেঁতি ফৰ্মেশ্যন হোৱাৰ পিছত গেমেটকেইটা ফৰ্মেশ্যন হোৱাৰ পিছত মেল আৰু ফিমেল গেমেট কি হ'ব? ফিজিকেলি তেহেঁতি ওচৰ চাপিব লাগিব হয়নে? কাষ চাপিব লাগিব। তাৰপিছত তেহেঁতৰ ফিউজন হ'ব, মিলন হ'ব হয়নে? তাৰপিছত অফস্প্ৰিং হ'ব আৰু এই ফিউজনটোক কোৱা হয় ফাৰ্টিলাইজেশ্যন। এইটো বাৰু পিছত পাম ৰ'বা। এতিয়া চোৱা, তাৰপিছত এই যে মেল আৰু ফিমেল যিটো গেমেট, এইখিনিতে আৰু এটা কথা আছে দেই। মেজৰিটি যিখিনি অৰ্গেনিজিমছ তেহেঁতৰ ক্ষেত্ৰত কি হয়, যিটো মেল গেমেট, এই মেল গেমেটটো এইটো কি হয়? মটাইল হয় ঠিক আছে। আৰু ফিমেল গেমেটটো কি হয় জানানে? ষ্টেচনেৰী বুলি কৈছে এইটো। চোৱা, ষ্টেচনেৰী মানে কি? মটাইল মানে কি? চোৱা, প্ৰথমতে যে মেল গেমেটটো মটাইল বুলি কৈছে মানে কি এই গেমেটটো তেহেঁতি ফ্ৰীলি মুভ কৰিব পাৰে, মানে তেহেঁতি চলাচল কৰিব পাৰে ঠিক আছে। কিন্তু যিটো ফিমেল গেমেট সেইটো কি ষ্টেচনাৰী, মানে তেহেঁতি কি হৈ থাকে? স্থিৰ অৱস্থাত থাকে হয়নে? আৰু সেইকাৰণে চোৱা, এই যে মেল গেমেটটো যে কি কৰিব পাৰে? মুভ কৰিব পাৰে। ধৰা তেহেঁতি কি কৰে জানানে? কিছুমান তেহেঁতৰ এনেকুৱা প্লেণ্টছ বা যিবিলাক আছে, ধৰা কিছুমান ফাঞ্জাই বা এলগি ক্ষেত্ৰত ঠিক আছে, এই ফাঞ্জাই এলগি ক্ষেত্ৰত
কি কৈছে যে তেহেঁতি এই চলাচল কৰিবৰ কাৰণে বা মুভ কৰিবৰ কাৰণে এটা তেহেঁতৰ মিডিয়ামৰ দৰকাৰ হয়নে, কিবা এটা মিডিয়াম বা মাধ্যমৰ জৰিয়তে তেহেঁতি চলাচল কৰিব পাৰিব। সেই মিডিয়াম বা মাধ্যমটো কি হয়, সেইটো হৈছে কি ৱাটাৰ। ঠিক আছে, সেইটো হৈছে ৱাটাৰ। এতিয়া কি ক'লোঁ, মেল আৰু ফিমেল গেমেটৰ ভিতৰত মেল গেমেট হৈছে মটাইল, ফ্ৰীলি মুভ কৰিব পাৰে, কিন্তু ফিমেল গেমেটটো হৈছে ষ্টেচনাৰী, মানে তেহেঁতি স্থিৰ হৈ থাকে, মানে অলৰৰ ওচৰত। ঠিক আছে, কিন্তু আৰু এটা কথা চাবা যে কিছুমান কিন্তু যিবিলাক ফাঞ্জি আৰু এলগি আছে দেই, ভেঁকুৰ আৰু শেলাই আছে, তেহেঁতৰ কিন্তু দুইটাই আকৌ মটাইল, মানে মেল আৰু ফিমেল গেমেট দুইটা ক্ষেত্ৰত কিন্তু মটাইল। ঠিক আছে, আৰু যিবিলাকৰ অকল মেল গেমেটটোহে মটাইল, মানে যিটো ফ্ৰীলি মুভ কৰিব পাৰে, সেইবোৰ ক্ষেত্ৰত কি হয় যে তেহেঁতৰ যিটো গেমেটটো ট্ৰান্সফাৰ হ'বৰ কাৰণে বা তেহেঁতৰ যিটো চলাচল কৰিবৰ কাৰণে মেল গেমেটটো, কাৰণ মেল গেমেটটো ট্ৰান্সফাৰ হৈ ক'লৈ আহিব, ফিমেল গেমেটৰ ওচৰলৈ আহিব হয়নে। তাৰপিছত এইটো চলাচল কৰিবৰ কাৰণে বা তেহেঁতৰ যিটো ট্ৰান্সফাৰ হ'বৰ কাৰণে তেহেঁতৰ এটা মিডিয়ামৰ দৰকাৰ, মেক্সিমাম কি ক'লোঁ ফাঞ্জি আৰু হেলগি এনেকুৱাবিলাকৰ ক্ষেত্ৰত, আৰু তেহেঁতৰ কি আছিলে মিডিয়ামটো, সেইটো হৈছে কি ৱাটাৰ হয়নে। মানে মজবৰ্গ, ঢেকীয়াবৰ্গ এনেকুৱাবিলাকৰ ক্ষেত্ৰত, মানে মজবৰ্গ ঢেকীয়াবৰ্গ মানে কি আছিলে ব্ৰায়োফাইটছ, যিবিলাকক কোৱা হয় ব্ৰায়োফাইটছ, আৰু এটা আছে কি টেৰিডোফাইটছ। ঠিক আছে, কিছুমান চিম্পল প্লেণ্টছ বা কিছুমান এলগি ক্ষেত্ৰত, আৰু কিছুমান ব্ৰায়োফাইটছ মানে মজবৰ্গৰ ক্ষেত্ৰত, কিছুমান যিখিনি ঢেকীয়াবৰ্গত থাকে টেৰিডোফাইটছ এনেকুৱাবিলাকৰ ক্ষেত্ৰত কি ক'লোঁ, তেহেঁতৰ যিটো গেমেট যিটো ট্ৰান্সফাৰ হয় মেল গেমেটটো যদি চলাচল কৰে, তাৰ বাবে যিটো মাধ্যমৰ দৰকাৰ বা যিটো তেহেঁতৰ মিডিয়ামৰ দৰকাৰ, সেইটো হৈছে কি ৱাটাৰ, মানে সেইটো হৈছে কি পানী। ঠিক আছে, এইখিনিতে আৰু এটা কথা দিয়া আছে চোৱা, যে এই মেল গেমেটটো যে ফিমেল গেমেটৰ ওচৰলৈ ট্ৰান্সফাৰ হ'ব, কিন্তু এহেঁতি মেক্সিমাম কি হয় ফিমেল গেমেটৰ ওচৰলৈ তেহেঁতি উপস্থিত হ'বগৈ নোৱাৰে। ঠিক আছে, আৰু মাজতে মানে তেহেঁতৰ কি হৈ যায়, বহুতখিনি মেল গেমেট লষ্ট হৈ যায়। সেইকাৰণে ইয়াৰ ঘাটিটো পূৰাবৰ কাৰণে কি হয়, এই ফিমেল গেমেটৰ তুলনাত সদায় মেল গেমেটৰ কি হ'ব, বেছিকৈ প্ৰডিউচ হ'ব তেহেঁতি। ঠিক আছে, বেছিকৈ উৎপন্ন হয় মানে, কাৰণ কেলৈ সেইটো আধা ৰাস্তাতে তেহেঁতৰ লষ্ট হৈ যায়, সেইকাৰণে সদায় ফিমেল গেমেটৰ তুলনাত মেল গেমেট কি হয় যে বেছিকৈ প্ৰডিউচ হয়। ঠিক আছে, এইখিনিতে আৰু এটা দিয়া আছে চিড প্লেণ্টছৰ কথা, যিটো কোৱা হয় বীজধাৰী উদ্ভিদবিলাক। আৰু ইয়াতো কি হ'ব, গেমেট ট্ৰান্সফাৰ হ'ব, ট্ৰান্সফাৰ হৈ পিনে ফিউজন হৈ পিনে নতুন অফস্প্ৰিঙৰ সৃষ্টি কৰিব হয়নে। আৰু চোৱা গেমেট যে ট্ৰান্সফাৰ হ'ব, এইটো ক'ৰ পৰা ক'লৈ গেমেট ট্ৰান্সফাৰ হ'ব সেইটো চোৱা, যে ধৰি লোৱা মেল ৰিপ্ৰডাক্টিভ পাৰ্ট থাকে হয়নে, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট উদ্ভিদবিলাকৰ, আৰু এইটো হৈছে কি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। আৰু এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টত কি থাকে, যে সেইটো হৈছে কি এন্থাৰ। এইখিনি আমি আগত পাইছোঁ মানে এন্থাৰ, আৰু এটা আছে কি ফিলামেণ্ট। এন্থাৰটো কি বুলি কোৱা হয় পৰাগধানী, আৰু ফিলামেণ্টক কি বুলি কোৱা হয় গৰ্ভদণ্ড হয়নে। আৰু চোৱা ইয়াত যে কি থাকিব, সেই এন্থাৰতে কি থাকিব পলেন গ্ৰেইনছ, পলেন গ্ৰেইনছ বা পৰাগ ৰেণু। ঠিক আছে, এই পলেন গ্ৰেইনছবিলাকে ক'লৈ যাব, এই ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ক'লৈ যাব ষ্টিগমা, যিটো কোৱা হয় কি গৰ্ভমুণ্ড। ঠিক আছে, মই কৈছিলোঁ যে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ সিহঁতৰ দুটা কি হ'ব, যে তেহেঁতৰ গেমেট ট্ৰান্সফাৰ হৈ পিনে ফিউজন হ'ব লাগিব হয়নে। আৰু ইয়াৰ কি ক'লোঁ, যে যিটো মেল যিটো ৰিপ্ৰডাক্টিভ পাৰ্ট তাত কি থাকে এন্থাৰ আৰু ফিলামেণ্ট হয়নে। সেই এন্থাৰতে কি থাকিব, যিটো পৰাগধানী তাত কি থাকিব পলেন গ্ৰেইনছবিলাক, যিবিলাক কি বুলি কোৱা হয় পৰাগ ৰেণু। আৰু এইবিলাকে ক'লৈ যাব, ক'লৈ ট্ৰান্সফাৰ হ'ব, সেইটো হ'ব কি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ষ্টিগমালে হয়নে, ষ্টিগমা কাষ চাপিব হয়নে। তাৰপিছতে সিহঁতৰ ফিউজন হ'ব হয়নে, ফিউজন হোৱাৰ পিছত সিহঁতৰ কি হ'ব নিউ অফস্প্ৰিঙৰ সৃষ্টি হ'ব হয়নে। এতিয়া চোৱা আৰু এটা আছে কি, যিবিলাক উভয়লিংগী যিবিলাক প্লেণ্টছ থাকে, মানে যিবিলাক বাইছেক্সুৱেল প্লেণ্টছ হয়নে, বাইছেক্সুৱেল প্লেণ্টছৰ কি আছিলে, তেহেঁতৰ ছেল্ফ ফাৰ্টিলাইজিং আছিলে। মানে কি চোৱা ছেল্ফ ফাৰ্টিলাইজিং মানে কি স্বনিক্ষিচিত, সেইটো হৈছে তেহেঁতৰ যিটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট তেহেঁতৰ কি হিচাপে একেজোপা প্লেণ্টতে থাকে।
হয়নে সেই একেজোপা প্লেণ্টতে থাকে কাৰণে তেতিয়া অতি সহজে কি কৰিব পাৰে যে মেল আৰু ফিমেল ওচৰা ওচৰিকৈ থাকিব হয়নে তেতিয়াহ'লে তাৰ পৰা মেলৰ যিটো ৰিপ্ৰডাক্টিভ পাৰ্টৰ পলেন গ্ৰেইনছখিনি তেতিয়া সহজে ক'লৈ যাব পাৰিব ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ষ্টিগমাৰ তাহাঁতি কাষ চাপিব লাগিব হয়নে কাৰণ চব ফাৰ্টিলাইজেশ্যন হোৱা আগতে তেহেঁতৰ কি হ'ব লাগিব যে গেমেট ট্ৰান্সফাৰ হ'ব লাগিব হয়নে ওচৰা ওচৰি চাপিব লাগিব তাৰপিছতে ফাৰ্টিলাইজেশ্যন হ'ব হয়নে তেতিয়া মানে তাৰপিছতে ফিউজন হ'ব মিলন হ'ব হয়নে তাৰপিছত চোৱা এইটো ওচৰ চাবলৈ কিন্তু কিছুমান যিবিলাক বাইচেক্সুৱেল প্লেণ্টছ নহয় ধৰা হয়নে যিবিলাকৰ মানে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট একেজোপা গছতে নাথাকে বেলেগ বেলেগ গছত থাকে তেহেঁতৰ কি হ'ব তেতিয়া পলেন গ্ৰেইনছবিলাক ক'লৈ যাব ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ক'লৈ যাব ষ্টিগমালৈ যাব হয়নে আৰু তাৰ কাৰণে এটা বিশেষ এটা মানে প্ৰচেছৰ জৰিয়তে হয় আৰু যিটো প্ৰচেছক কি বুলি কোৱা হয় পলিনেশ্যন সেইটো হৈছে কি পৰাগযোগ হয়নে আৰু যেতিয়া পলেন গ্ৰেইনছখিনি ক'লৈ যাব গৰ্ভমুণ্ডৰ যেতিয়া কাষ চাপিব হয়নে ষ্টিগমাৰ কাষ চাপিব তাৰপৰা সেই ষ্টিগমাত গৈ পিনে তেতিয়া কি হয় জাৰ্মিনেট হয় কি হ'ব অংকুৰিত হ'ব হয়নে জাৰ্মিনেট হৈ তেতিয়া কি সৃষ্টি কৰিব পৰাগ নলিকা বা পলেন টিউব এইটো বুজিবা দেই কি ক'লোঁ পলেন গ্ৰেইনছখিনি ষ্টিগমাৰ কাষ চাপিলে হয়নে কাষ চাপি মানে কি হ'ব তাত গৈ তাহাঁতি জাৰ্মিনেট হ'ব বা অংকুৰিত হ'ব তাৰপিছত তাত কি সৃষ্টি কৰিব তাহাঁতি পলেন টিউব হয়নে সেই পলেন টিউবে আকৌ কি কৰিব চোৱা সেই যে মেল যিখিনি গেমেটছখিনি সেই গেমেটছখিনি তাহাঁতি ক'লৈ লৈ যাব অভিউলৰ ওচৰলৈ লৈ যাব মানে সেইটো কি আছিলে অভিউলটো কি বুলি কোৱা হয় ডিম্বক হয়নে ডিম্বকৰ ওচৰলৈ কঢ়িয়াই নি পিনে তাত তাহাঁতি যিটো ডিম্বাণু থাকে এগৰ ওচৰত তাহাঁতি কি কৰিব তাক এৰি দিব ডিচাৰ্জ কৰি দিব ঠিক আছে তাৰপিছতে সিহঁতৰ কি হ'ব মেল আৰু ফিমেল গেমেটৰ ফিউজন হ'ব হয়নে ফিউজন হৈ পিনে সিহঁতৰ নতুন আকৌ অফস্প্ৰিঙৰ সৃষ্টি হ'ব হয়নে এইখিনিলৈকে আমি বুজি পালোঁ আৰু তোমালোকক মই বাৰে বাৰে এটা কথাকে কৈ আছোঁ প্ৰত্যেকটো ক্লাছত মই যিখিনি পঢ়াই গৈছোঁ সেইখিনি তোমালোকে কপি ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ চব কথা ধুনীয়াকৈ লিখি পেলাবা যি বুজি পাইছা তোমালোকে বা তোমালোকে কপি পৰা হ'লেও বা বহি পৰা হ'লেও ভালকৈ চাই মেলি আকৌ লিখি পেলাবা দেই মই কিন্তু চব বহি চেক কৰিম তোমালোকক ঠিক আছে তেন্তে আজিলৈ আমি ইমানে বুজিলোঁ নেক্সট ক্লাছত বাকী যিকেইটা পইণ্ট আছেগৈ সেইখিনি আমি বুজিম ঠিক আছে থেংক ইউ